আমাৰ শিৰোমণি মাধৱ গণৰ মণি দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি ভক্তি ৰসে বুৱাই দিলে অমৃতৰ নদী শাস্ত্ৰৰ তত্ত্ব গুৰুজনাৰ মত প্ৰচাৰিলে ৰামবাণী এহি মৰ তত আলনা কাপোৰবোৰত লাগি আছ যে পিন্ধাই দিয় যদি দে নহলে আৰু পেলাম তই গলি নে মোক পিন্ধাই দিবলৈ কৈছ নহয় পিন্ধাই দে মই এতিয়া নোৱাৰো দে কি হৈছে চাওকচোন ইয়াৰ অতপালিখন ইয়াক ভাওনা চাবলৈ পঠিয়াব নালাগিছিল তাকে নকয় কবি কি ধুতিখন পিন্ধাই দিব নোৱাৰ খং কৰিব পাৰ মই পিন্ধাই দিম যা বাকীখিনি খুৰাই কৰি দিব খুৰা ঠিকে আছে নে ঠিকে আছে নোচাকে যে কৈ দিলি মোৰ ছবিটো তোৰ জোতাত ওলাইছে নেকি ক'ত চোৱাৰে চাই আছো ঠিকে আছে তো ই পিঠি কাপোৰ দেখিছ মই মনে কৰা নাই নহয় আহ ওচৰলৈ আহ হৈ গ'ল যা যা মানে কলৈ যাম মই এতিয়া নাচিম নাচ তই গা গা মানে ভাওনাত যে গাই খোৱা গা সেইবোৰ মই নোৱাৰো দেই মই গাবলৈ গ'লে গাব নোৱাৰো মাজনী বাহঁতে গাব গ'লে গাব পাৰ চুপ কথা লুটিটো কৰবাৰ যা মাৰ আহিছে মাৰক কম বৌ ইয়াক কিবা লাগে বোলে দিয়কচোন গা কি গাব লাগে ভাওনাত যে গাই খোৱা গা মই নাচিম ৰাম তোৰ হৈছে কি বাৰু একো হোৱা নাই তই তাৰ কামটো কৰি দে কাপোৰ কেইটা মোক দে মই মেলি দিম যা মই কিন্তু গাই থাকিব নোৱাৰো এবাৰে গাম হ'ব গা सुवास
বাপু কি হৈছে কি হোৱা দেখিছে একো হোৱা নাই ইয়াৰ আকৌ কি হ'ল হে পূজা নাই বয়সৰ দুখ বতাহে কবাইছে গতিকে ব্যৱস্থাটো সোনকালে কৰিব লাগে কৰি আছো তলে তলে খাজে খোপে খালে এইবেলি ফাগুনতেই যা জলিৰ হাতে ভাত খাবলৈ পাবা সোনকাল কৰক নহ'লে কোনদিনা শ্ৰীকৃষ্ণৰ ৰুক্মিণীকানী ঘৰত সোমাই ঠিক নাই কথা দেখোন বহুত দূৰ পালেগি এতিয়া কথাতে আছে পলম হলে লেঠা লাগিব লেঠা কিহৰ লেঠা তাৰ মনে মিলিছে কিহৰ লেঠা পিছে ৰুক্মিণীজনীনো কোন বাম চুকৰ মাজনী পিছে সেই হৰেণ শিশুপালে লেঠা লগাই নেকি এই বাদ দিয়া হৰেণ শিশুপাল তোমাৰ যদি একো আপত্তি নাই সেই হৰেণ শিশুপালে একোডাল কৰিব নোৱাৰে মই আজিয়েই বাম চুকলৈ যাম নালাগে সন্ধিয়া নামঘৰলৈ যাব নালাগিব জানো নামঘৰলৈ কিয় আজি মহিকান্ত শৰাই দিয়া নাই কালিয়ে দেখোন আপোনাক কৈ গৈছিল সেয়া মই পাহৰিছিলোৱে দেখিছা কিয় নেদেখিম 10 ৰুমত দেখি আছো ময়ো দেখিছো ঈশ্বৰে কৰালে আজিও দেখিব লাগে মানে নামঘৰত ৰাতিলে মই কওঁ শুন তই কিবা এটা কৰ নহ'লে কিন্তু যাব কলৈ যাব ইন্দ্ৰৰ অমৰাৱতীলে গমেই নাপাবি ঠেং ভাঙি দিম এই হৰেণক চিনি পোৱা নাই পাইছো মই সকলো গম পাইছো তইহে পোৱা নাই তই কি গম পাইছ এনেকৈ থাকিলে হৰেণে কোনদিনা পিতাইকৈ লৈ যাব ঠিক নাই হেই তোৰো চাগৈ তালৈ যাওঁ যাওঁ লাগিয়ে আছে লাগি থাকিবও পাৰে যালৈ যাবলৈ মন আছে তাৰ যেতিয়া নিবলৈ খবৰেই নাই গতিকে কাটিং মাৰি মাৰি কথা নকবি দেই কিবা খং উঠিবা এতিয়া চুচৰাই লৈ যাম বাপেকে গম পাই যাবি হু সাহ আছে ঐ সাহসত ধৰি কথা নকবি কি কৰিবি কি কৰিম মানে বহুত কিবা কিবি কৰি দিম একোডাল কৰিব নোৱাৰ কোনবা দিনা নিজে গৈ যেতিয়া ঘৰত মনে মনে সোমাই থাকিমগৈ গম পাবি যা এতিয়া যা হৰেণেও ভালেই পাব যা মই হৰেণৰ কথা কোৱা নাই নহয় তোৰ কথাহে কৈছো ধৈৰ্য ধৰ সময়ৰ কাম সময়ত হৈ যাব যাবই লাগিব কৰিবই লাগিব সময়ত নামঘৰটো চাফ চিকুণ কৰিব লাগিব ধূপ ধূনা দিব লাগিব দবা বজাব লাগিব সময়ৰ কামখিনি সময়ত কৰি অতাবই লাগিব হয়তো আকৌ ময়ো সেইকাৰণে সেই সময়মতে শৰাই এভাগ আগ কৰি থৈছিলোঁ ভাল কৰিছ তোৰ ঘৰখনত যিহে অপায় অমংগলবোৰ ঘটি আছে শৰাই ভাগ আগবঢ়াই তই বৰ উচিত কামেই কৰিছ এই ঘৰতে পাতিম বুলি ভাবিছিলোঁ চোতাল বুলিবলৈতো নায়েই সেয়ে বোলো ভাল হৈছে তোৰ দিন ভাললৈ আহিছ মহিকান্ত আজি তোৰ সেই উজনিৰ ভকত এজনো আহি ওলাইছেহি আহিছে বৰ গুণী ভকত তোৰ নামত তেওঁৱে ভাগ ল'ব জানো প্ৰভু ভগৱন্তই চকু মেলি চাই নে নাচায় চাব চাব কিয় নেচাব
পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান লোৱা নাম কৰি নিজ কাম মুক্তিত নিস্পৃহ হোৱা লোৱা হৰিনাম ভকত সবে মিলি লয় হৰিনাম ইটো হৰিনাম অমৃত সমান ভকত সবে মিলি লয় হৰিনাম ইটো হৰিনাম অমৃত সমান লোৱা নাম কৰি নিজ কাম মুক্তিত নিস্পৃহ হোৱা লোৱা হৰিনাম ভকতি উত্তম ফল খাবা যিদিনা মুখত ঔষধ নাম ল'বা সেইদিনা ভকতি উত্তম ফল খাবা যিদিনা মুখত ঔষধ নাম ল'বা সিদিনা লোৱা নাম লোৱা নাম নামক জানিবা বান্ধৱ তীৰ্থৰ সমান মুকুতি পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান মুক্তি পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান হেই এক নামে শত পাপ নাশিব পাৰে দানব্ৰতে ইটো কাৰ্য কদাপি নোৱাৰে এখন নামে শত পাপ নাশিব পাৰে দানৱতে ইটো কাৰ্য কদাপি নোৱাৰে শুনা শুনা নাম গোৱা নাম নামতে বান্ধৱ পাবা বৈকুণ্ঠ ধাম মুকুতি পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান মুক্তি পাবলৈ লোৱা হৰিনাম ইটো হৰিনাম অমৃত সমান লোৱা নাম কৰি নিজ কাম মুক্তিত নিস্পৃহ হোৱা লোৱা হৰিনাম মুক্তিত নিস্পৃহ হোৱা লোৱা হৰিনাম এই সমস্ত জীৱৰ শ্ৰেষ্ঠ মনুষ্য জীৱন ও জীৱে যাক বাঞ্ছা কৰে লোভিবে জনম পৰম দুৰ্লভ ইটো মনুষ্য তনু ও হৰিক নভজিলে তাক নাপাইবা পুনু
কেনে দেখিলে মা? ভালেই অ' নামৰ গুণ নোহোৱা নহয় বুজিছ। সেই কালিলৈকে মহিকান্তৰ ঘৈণীয়েক বিচনাত, আৰু সেইজনী মানুহেই আজি মোক নিজ হাতে চাহ কৰি খুৱাইছ। হওক দে, ভগৱন্তই দয়া কৰিলেই হ'ল। মই এবাৰ খবৰ কৰি আহিমগৈ। যাবি? যাব লাগে। আহ, পানী দেহি হাত ভৰিকেইটা ধুই ল'ম। অতখন বাটকুৰি বাই ভাগৰেই লাগিলে অ'। তোৰ পৰা কথা এটা মন কৰিছনে? কি কথা? আমাৰ গাঁওখনত বাম চুকৰ একেবাৰে ভেলু নাইকিয়া হৈ গ'ল। হয় দেই, এনেকে আৰু চলিবনে? কিয় চলি থাকিব? ব'ল আজিয়ে কিবা এটা ফয়চলা কৰি পেলাওঁ। ক'লে আৰে আহি থাক না। কি হ'লো ইন্দ্ৰ, বৰ ঘনাই তাঁত বাতি কৰিছ যে? তহঁতৰ বাম চুকত তাঁত বাতি কৰিবলৈ ভাল, আহল বহল চোতাল যে। তাকেইতো, এতিয়া কেতিয়া বন্ধ হয় বা? ৰ তাঁত বাতি কৰিছোহে, শালত আৰি ববলৈ আছেই। তাতে আকৌ ফুল তুলিম বুলি ভাবিছো, তেতিয়াহে মজাটো উঠিব। তাৰমানে তোৰ এইবোৰ চলিয়ে থাকিব? অঁ, শালৰ কাপোৰ নি ঘৰত সোমোৱালৈকে চলিয়ে থাকিব। তেতিয়াহ'লে চেৰেকীও উঘালিব লাগিব। অকল চেৰেকীয়ে নহয়, কাৰ ক'ত কি উঘালি পেলাওঁ একো ঠিক নাই। হ'ব দে, খবৰ দিবি, মই আছো নহয়। পাৰিলে মই সহায় কৰিম। তহঁতিতো জানই মই সেইবোৰ কামত এনেও বেয়া নহয়। আহো। জগত, ইয়াক এসেকা দিব লাগিছিল। আগতে তোৰ নিজৰজনী ঠিক কৰি ল। আহ নাহো বুলিয়ে ভাবিছিলোঁ, পিছে নহাকেও থাকিব নোৱাৰোঁ। কিয়? কি হ'ল? নকবি আৰু, কথাবোৰ কাকো নকওঁ বুলিয়ে ভাবোঁ, আকৌ নোকোৱাকৈও থাকিব নোৱাৰোঁ। গতিকে ক'ব লাগে। ক'বলৈকেতো সোমালোঁ, পিছে তোকহে ক'ম। কথা গুৰুত্বৰ। খলচাকে ক। গাঁওখন গুচিল, আগতে শুনিছিলোঁহে, সিদিনাটোৰ প্ৰমাণেই পাই গ'লোঁ। কিনো পাক লগাই আছ? চিধা চিধিকে কচোন। মহিকান্তৰ নাম গোৱাৰ পাছদিনা নামঘৰ চাফা কৰোঁতে পাই গ'লোঁ কেইবাটাও। কিয়? খালী বটল। হা? কি ভেকেটা ভেকেট গোন্ধ। কোনফালে পালি? বাম চুকৰ ফালে। হেইয়া, মই ঠিকেই ধৰিছিলোঁ। ক'লেই কিবা গণ্ডগোল হয় বুলিহে মনে মনে থাকিলোঁ। মনে মনে থাকিলে নহ'ব, আমাৰ মাত মাতিবৰ হ'ল, নহ'লে আমাৰ বাম চুকৰ ইজ্জত শেষ হৈ যাব। আৰে সকলো কথাতে সিহঁতে আগভাগ ল'ব, এনেকে নহ'ব নহয়। নহ'বতো। তহঁতে কি বলকি আছ মই হ'লে একো বুজি পোৱা নাই দেই। নুবুজিবিতো। নামঘৰীয়া ক'ৰ? 10 চুকৰ। পাঠেক ক'ৰ? 10 চুকৰ। গাঁৱৰ ভাওনাৰ সময়ত ভাল ভাল ভাওবোৰ কোনে পায়? 10 চুকৰ ল'ৰাই। পঞ্চায়ত এতিয়া সেই দমকলটো ক'ত বহে? 10 চুকত। তেতিয়াহ'লে আমাৰ বাম চুকত আছে কি? কি আছে তই মোক এটা উদাহৰণ দেচোন। এই তহঁতৰ মতলব কচোন। মতলব এনেকৈ নচলিব। হয় আমাক পাত্তা দিয়ক, নহয় 10 চুক বাম চুক দুফাল। এই কথাটো বেয়া হ'ব। আৰে তইতো বেয়া হ'ব বুলি কবিয়ে, কাৰণ 10 চুকৰ ইন্দ্ৰলে নিজৰ জীয়েকক বিয়া দিবতো। মই ছোৱালীৰ কথা ভবা নাই, মই ৰাইজখনৰ কথাহে ভাবিছোঁ। ভাবিবিতো, তোৰ ছোৱালীৰ কথা ভাবিবলৈ আকৌ বহুত আছেতো। চা দাইটি, তোক মই কথাটো কৈ থলো, সৌ 10 চুকৰ ইন্দ্ৰতকৈও বহুত ওপৰৰ আৰু ভাল ল'ৰা আমাৰ এই বাম চুকত আছে। 10টোৰ মত। তহঁতে আচলতে কি ক'বলৈ বিচাৰিছ? কি ক'ব বিচাৰিছ মানে? ঐ, আজিলৈকে আমাৰ চুকৰ কোনোবাই মূলত বহি পাইছনে? হা? ভাগৱত ভ্ৰমণৰ সময়ত আগভাগ লৈ পাইছ? তাৰ পৰা আমাৰ একো ক্ষতি হোৱা নাই। আৰে 10 চুকৰ ল'ৰাই আহি আমাক ইয়াত দম দি থৈ যায়। কাৰ কাৰণে? তহঁতৰ কাৰণে। চব কথাতে খালি হয় হয় কৰি থাকিবি। আমি হয় হয় কৰি নাথাকোতো। চা দাইটি, তোক কৈ থলো, এতিয়াৰ পৰা যি হ'ব চব আমাৰ মতে হ'ব, চাই ল'বি। ঐ, তহঁতৰ কিন্তু গতিমতি মই বৰ ভাল দেখা নাই দেই। আমাৰ মতি গতিৰ কথা বাদ দে, জীয়াৰৰ মতি গতিৰ কথা ভাব। আছে জীয়াৰে ঘৰত? হা, মাতচোন, মাত। তাইকনো আমাৰ কথাৰ মাজলৈ কেলে টানি আনিছ বাৰু? টানি অনা নাই, নিজে নিজে হাঙুৰ খাই পৰিছে। শুন, তই আমাৰ লগত থাক, এইবাৰ যে কাকো সুদাই এৰি নিদিওঁ। দে বুলিছো নহয়, এৰি দে। নিদিওঁ। কি কৰিবি? কোনোবাই দেখিলে কি হ'ব? কিডাল হ'ব? ৰুক্মিণী হৰণৰ কৃষ্ণ যেন লাগিছে। লাগিছেতো, পিছে হৰেণ শিশুপালহে নাই। থকা হ'লে এঘৰি যুঁজি চাব পৰা গ'ল। কিনো সেইডালৰ নাম লৈ থাক? সি যে আকৌ তোৰ নাম লৈ থাকে। মোৰ হানি পৰি গ'ল। সিটো শিঙে মাতি লৈয়ে আছে, সিদিনাটো লাগেই আৰু মইহে। মোৰে শপত, তই কিন্তু হাই কাজিয়া নকৰিবি। সিহঁতৰ মতলব ভাল নহয়, গাঁওখনত কিবা খেলি মেলি লগাই নেকি? ভাগৱত ভ্ৰমণৰ দিনা মই নাথাকিম। যদি কিবা কৰে। কি কৰিবি তই? ইমান শান্তিৰে থকা গাঁওখনত অশান্তিৰ সৃষ্টি কৰিলে সুদাই এৰিম নেকি? গাঁওখন অকলে তোৰ নেকি? তই তৰ্ক কৰিছ নেকি? তই খং কৰিছ নেকি? নহয় অ',
তহঁতৰ বামচুকৰ ডেকামখাৰ উৎপাত দিনক দিনে বাঢ়ি গৈ আছে। হৰেণ আৰু জগতহে। অকল সিহঁত দুটাই নহয়, লগত আৰু কেইটামান আছে। পইচা আছেতো, শুনিছো লগতে সিহঁতে ইবিধো ধৰে। বাদ দে সেইবোৰ কথা, তই খালি তেনেকুৱা নহবি। মোৰ ওপৰত তোৰ বিশ্বাস নাই নেকি? নাই সিহঁতৰ ওপৰত মোৰ অকণো বিশ্বাস নাই। আজি ভাগৱত ভ্ৰমণতেই কিবা গণ্ডগোল লগাই নেকি। এই সিহঁতে যে তলে তলে কিবা এটা পকাই আছে, কথাটো মই মন নকৰাকে থকা নাই নহয়। নামঘৰীয়া দাইটিয়ে যি কৈছে কথা গহীনেই। জানো কি হয়। এইবাৰ আমাৰ কথা মতে যদি ভাগৱত ভ্ৰমণ হয় হ'ব, নহ'লে নহ'ব। আমাৰ মানুহখিনিয়ে উল্টা বাগৰ নামাৰেতো। কিয় মাৰিব? মই ভালদৰে বুজাই দিছো নহয়। খেল জমিব, আহত। হ'ব ব'ল, আহা। ভাগৱত লৈ আগত কোন যাব? আগৰবাৰৰ দৰে ৰাইজে মোকেই যাবলৈ কৈছে। নহ'ব। কিয়? তহঁতে এই ৰাইজখনতকে ওপৰত নেকি? এই তোৰ লগত কথা পাতিছো নেকি? কাক কেনেকে কথা ক'ব লাগে আজিলৈকে নিশিকিলি? আচ্ছা, তোৰ পৰা পিছত শিকিলো মই, এতিয়া অলপ মনে মনে থাক। আজি ভাগৱত ভ্ৰমণৰ আগত আমাৰ জীৱন দায়িত্ব যাব। কিয় যাব? কিয় নাযাব? নাযাব কিয়? যাই যদি যাওক দে, কোনোবা এজন গ'লেই হ'ল। সেই বুলিয়ে এই ৰাইজখনৰ মতামতৰ ওপৰত নহয়নে বাৰু? একো নহয় দে। কি একো নহয়? আগে পিছেও তুমি গৈ আছা, এইবাৰ তুমিয়েই যাব লাগিব। এই বুঢ়া, তোক কি কৈ আছো শুনা নাই? মই এতিয়া কি কৰোঁ? মিহি মিহি কথাৰে চব গণ্ডগোলৰ মূল ই। ভাগৱত থ, ভাগৱত থ, থ ভাগৱত। ঐ তহঁতে কিন্তু বেছি কৰিছ, কথা ভাল নহ'ব। যাই কি নোৱা? এই বুঢ়া, এই কথা নুশুনে। মানুহ চিনি পোৱা নাই। তহঁতক কি বুলি ভাবিছ?
ৰাম শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি হৈহা কণা জানি মোৰহে জীৱিকাৰ অৰ্থে পুৰে হে আপোনাৰ মহতব খানি বান্ধৱ কৃষ্ণ এতিয়া খুব ভাল লাগিছে নহয় তই যে সিহঁতকেইটাৰ লগত লগ হৈ তেনেকুৱা এটা কাম কৰিবি মই ভবাই নাছিলো মই একো ভুকে নাপালো সিহঁতে যে এনেকুৱা এটা মাৰাত্মক কাম কৰিব পাৰিব মই ভবাই নাছিলো 10 চুকলৈ যাবলৈ লাজেই লগা হ'ল সকলোৱে তোৰ বাবে হৈছে বুলিয়ে কয় কোনেও নামাতে ইন্দ্ৰহঁতৰ কথাটো বাদেই দিলো গোটেইখন খেলি মেলি কৰি পেলালি নামঘৰীয়া দায়িত্বলৈ বেয়াই লাগে কিনো দুখ কৰিছিল গোটেই জীৱনটো ৰাইজৰ বাবে খাটিছে ইমান বেয়াকৈ মাৰিব লাগেনে তই পাৰিলে খবৰ এটা কৰি আহিবি যাবলৈ মোৰো মন গৈ আছে পিছে যাওনো কোনটো নাকেৰে মোৰ মতে এতিয়াও দেৰি হোৱা নাই তই আমাৰ চুকৰ ৰাইজক বুজা তোৰ কথা শুনিব সোনকালে কিবা এটা কৰ মোৰ নিজৰ ওপৰতে খং উঠিছে সেই দিনটোত মই কিয় নাথাকিলো তই থকাহেঁতেন তোৰ ইণ্টাৰভিউ কি হ'লহেঁতেন ইমান দিনে একেলগে থকা মানুহখিনিৰ মাজত কি যে হৈ গ'ল ইজনে সিজনক চিনিকে নাপায় হেৰৌ দিনকাল সলনি হ'ল মানুহৰ মনো সলনি হ'ল মই কিবা এটা কৰিব লাগিব দাইটিয়েহে বৰ কষ্ট পালে এই বয়সত মই থকা হ'লে সিহঁতক হ'ব তই এতিয়া গুজৰি গুমৰি থাকিব নালাগে ৰাইজখন আছে নহয় কিবা এটা কৰিবই খাই বৈ ভিতৰলৈকে যা পিছে বহিয়ে থাকিবানে মই কিন্তু তোমাক বেয়া পাইছো খবৰ শুনি ঘূৰি যোৱা মানুহ উভতি আহিলো প্ৰথমে বেয়া লাগিছিল তথাপি ভাবিছিলো
তুমি ঠিকেই থাকিবা। পিছে এইকেইদিন তোমাৰ লগত কথা পাতি মই যিটো বুজিছোঁ, তুমি হতাশ হৈছা, ভাঙি পৰিছা। এইদৰে থাকিলেতো নহ'ব। এই বয়সত এনে শাস্তি পাম বুলি ভবাই নাছিলোঁ। নভবা কথাবোৰেই সংসাৰত ঘটি থাকে। হোৱাটো হৈ গ'ল, যি হ'ব লগা আছে হৈ থাকিব। কিন্তু সেই বুলি তুমি তোমাৰ কৰণীয়খিনি নকৰাকৈ থকাটো জানো উচিত হ'ব? কিন্তু কিয় এনে হ'ল? কাৰ দুখত আজি আপোনো পৰ হ'ল? এইবোৰ কথা চিন্তা কৰি লাভ নাই। কৰ্ম অকৰ্ম আৰু বিকৰ্মৰ প্ৰভেদ যেতিয়ালৈকে মানুহে বুজি নুঠিব, তেতিয়ালৈকে এনেবোৰ ঘটনা মাজে মাজে ঘটিয়েই থাকিব। তথাপিও মই দেখোন নাই নাই, তুমি তেনে কৰিলে নহ'ব নহয়। চোৱা, এই সংসাৰখনেই হ'ল কৰ্মক্ষেত্ৰ। শৰীৰ হ'ল জ্ঞানেন্দ্ৰিয়সমূহৰ উপৰিও কৰ্মনেন্দ্ৰিয়সমূহৰো সমষ্টি। এই দেহ ধাৰণ কৰাৰ পাছত যেতিয়ালৈকে আমি কৰ্মক্ষেত্ৰত থাকিম, তেতিয়ালৈকে আমি কৰ্ম কৰিয়েই যাব লাগিব। কৰ্মৰ অবিহনে মানুহ কেনেকৈ জীয়াই থাকিব? কৰ্মৰ দ্বাৰাহে কৰ্তাক চিনিব পাৰি। তুমিতো এইবোৰ কথা নজনা নহয়। সিমানকৈ নাজানো, কিন্তু কৰ্ম কৰিব লাগে বুলি জানিছিলোঁ আৰু সেয়ে কৰি গৈ আছিলোঁ। তেতিয়াহ'লে চিন্তাই মোক জুৰুলা কৰিছে। সিহঁতে মোক মাৰিলে, দুখ মই পোৱা নাই, কিন্তু মই দুখ পাইছোঁ দদাই ভতিজা ককাই ভাইৰ মাজত লগা যুঁজখন দেখি। সেইবোৰ কথা তুমি পাহৰি যোৱা, নতুন উদ্যমেৰে কাম কৰি যোৱা। তুমি পাৰিবা। কি কৰিম? কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিম? কিনো তুমি একো নজনা মানুহে কথা কোৱা দি কথা কৈছা? মোৰ বোধেৰে কুকৰ্মৰ পৰা মানুহক সৎ কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাটোৱেই হৈছে ডাঙৰ কাম। গাঁওখনৰ মানুহৰ মাজত দেখা দিয়া খেলি মেলিবিলাক দূৰ কৰা। মই কোনোবা এজনেতো কৰিবই লাগিব, নহ'লে দেখোন গাঁওখন শেষ হৈ যাব। মানুহৰ মনবোৰ ধুই নিগা কৰা। মনত ৰাখিবা, কাৰোবাক চেনেহৰ উপহাৰ দিয়াটো সহজ কাম, কিন্তু দিব্যগুণৰ আপুৰুগীয়া ৰত্নৰ স্থায়ী উপহাৰ দিয়াটো মহৎ কাম। কিন্তু এই যে ভুল বুজাবুজি, এইবোৰ হৈয়ে থাকে। তোমাৰ জীৱনত হেনে গুৰুজনাৰ জানো জীৱনত ঘটা নাছিল? ঘটেই। ভুল বুজাবুজি হয়, আকৌ শুধৰণিও হয়। গুৰুজনাৰ কথাই ভাবাচোন, সেই কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা কৈছোঁ। মিনতি কৰিছো দাদা, দাদা নৰনাৰায়ণ, শংকৰ গুৰুক মাতি আনা ৰাজপ্ৰসাদলে। শংকৰ গুৰুক মাতি আনা ৰাজপ্ৰসাদলে।
কাতৰ কৰিছো দাদা মই চিলাৰায়ে কাতৰ কৰিছো দাদা মই চিলাৰায়ে মিনতি কৰিছো দাদা দাদা নৰ নাৰায়ণ শংকৰ গুৰুক মাতি আনা ৰাজপ্ৰসাদলে শংকৰ গুৰুক মাতি আনা ৰাজপ্ৰসাদলে নাজানিবি হিচা দ্বন্দ্ব দাদা শংকৰ দেৱক কৃষ্ণৰ কিংকৰ সিটো ভক্তিৰ সেৱক বিচাৰি শাস্ত্ৰৰ তত্ত্ব প্ৰচাৰি হৰিৰ নাম পবিত্ৰ কৰিছে দাদা ইটো ধৰা ধাম সাদৰৰে শুনা দাদা মিনতি বচন সাদৰৰে শুনা দাদা মিনতি বচন মাধৱ সহিতে মিলিও শংকৰ শিৰোমণি বিনাশ কৰিছে জানা অপসংস্কৃতি নিবিচাৰি জাতি কুল ব্ৰাহ্মণ চণ্ডাল বিভেদ নাখিছে দাদা ইটো সমাজৰ হৰি ভক্ত জানা দাদা সকলো সমান হৰি ভক্ত জানা দাদা সকলো সমান শংকৰ আমাৰ পৰম গুৰু জগতৰে গুৰু শংকৰক দণ্ড তুমি দিছা কিয় বাৰু শুনা দাদা শুনা মোৰ মিনতি বচন আঠে বেঠে মাতি উক শংকৰ দেৱক গুৰুক যাচা দাদা ৰাজোৱাৰ তীৰ্থ গুৰুক যাচা দাদা ৰাজোৱাৰ তীৰ্থ ও এহি মতে চিলাৰায়ে অনেক বুজাইলা এই ৰজানৰ নাৰায়ণে সকলো বুজিলা ও এতিখনে আজ্ঞা দিলে শংকৰ কানিতে
চিলাৰায়ে আনি লন্ত বহুৱাথে ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলো আমি ৰাম ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলো আমি ৰাম ৰাম জয় জয় গুৰু শ্ৰীমন্ত শংকৰ জগতৰ গুৰু সৰ্বগুণাকৰ ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলো আমি মোৰ ভুল হৈছে প্ৰভু কৰবাত মই তোমাৰ চৰণত অপৰাধ কৰিছো মোক ক্ষমা কৰা প্ৰভু মই তোমাক কথা দিছো এইখন গাঁৱৰ সকলোকে আকৌ এদিন মই তোমাৰ চৰণত সকলোকে আঁঠুলোৱাম প্ৰভু মোক সাহস দিয়া প্ৰভু চাহ খা বুলি ক'ব নোৱাৰি নেকি চাহ খাবলৈকে দিয়া হয় বুজালোকে তাতে বুজিব বৰ বেছিকে মুখ চলে আৰু কেইদিন কি ক'বই নোৱাৰে ফাগুনলৈ আৰু কেইদিন বাকী মই হিচাপ কৰি থকা নাই ফাগুন আহিলেনো কি হ'ব বিয়া হ'ব কাৰ তোৰ আৰু মোৰ তোৰ লগত মোৰ বিয়া সপোন দেখা নাইতো আৰে সপোন আকৌ কিয় দেখিব খুৰাটোৰ লগত কথা বতৰা চলি গ'ল বিয়াৰ দিনো ঠিক হ'ল গতিকে তাৰ বিয়া হ'বই কিন্তু মোৰ লগত নহয় আৰু মোৰ যদি বিয়া হয় ইন্দ্ৰৰ লগতহে হ'ব মই সকলো গম পাই আছো এতিয়া মাত্ৰ তহঁত দুটাৰ ওপৰতেই কথা মই জীৱন দায়িত্বৰ কথা একো ধৰিব নোৱাৰিলো সি তেনেই সহজ সৰল মানুহ হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি কিন্তু কথা হ'ল তহঁত দুটাই যদি ভাব হৈ যাব কেনেকৈ হ'ব আকৌ এখন হুলস্থুলহে লাগিব এনেই অশান্তি অশান্তিৰ পিছতেতো শান্তি আহে তহঁতে মাত্ৰ ধৈৰ্যৰে আগবাঢ় প্ৰভু ভগৱন্তই তহঁতক সহায় কৰিব কি কৰিব সিহঁতলৈ ভয় কৰি মোক হৰেণৰ লগত বিয়া দিবলৈ ওলাইছ ভয় কৰি নহয় কিন্তু ৰাইজখনতো মই এৰিব নোৱাৰো সিদিনাৰ পৰা 10 চুকৰ লগত আমাৰ জুই পানী নিষেধ কৰিছে গতিকে ইন্দ্ৰহঁতৰ ঘৰৰ লগত আমাৰ সম্পৰ্ক হ'ব নোৱাৰে হৰেণো বেয়া ল'ৰা নহয় ধনবিত আছে সুখত থাকিব পাৰিব হয় নেকি ঠিক আছে তোক দুখ দিয়াৰ মন মোৰ নাছিল কিন্তু মোৰ আৰু উপায় নাই এই ক'ত যাওঁতে কলৈ কোনে যাওঁ তেন্তে আমাৰ চুবুৰীত কিয় মই কাৰো চুবুৰীত নাই চৰকাৰী ৰাস্তাৰ ওপৰত আছো আৰু এইটোতো কাৰো ব্যক্তিগত সম্পত্তি নহয় জানো কিন্তু এই ৰাস্তাটো আমাৰ চুবুৰীৰ মাজেদি গৈছে সেইকাৰণে মই চৰকাৰী ৰাস্তাৰ ওপৰতো যাব নোৱাৰিম নে তহঁতে মানুহৰ ঘৰলৈ আহ-যাহে বন্ধ কৰিছ চৰকাৰী ৰাস্তাৰে অহা যোৱাটো বন্ধ কৰিব নোৱাৰ মই কাৰো ঘৰলৈ নাযাওঁ বোপাই এই ৰাস্তাৰে গৈ আছো এইফালে দিয়ে উভতিম ডাইটি মই মাজনী কেলেই মাতিছ কোনোবাই দেখা পালে বিপদ হ'ব এইবোৰ কি হ'ল ডাইটি গাঁওখন আকৌ আগৰ দৰে কেতিয়া হ'ব হ'ব আই হ'ব অলপ ধৈৰ্য ধৰ মই আছো নহয় দেউতাকো কিহে পাইছে ক'ব নোৱাৰো এতিয়া আকৌ সেই হৰেণটোৰ লগত মই সকলো গম পাইছো আই যা ভিতৰলৈ যাগৈ মই মৰি যোৱা নাই নহয় মই কিবা এটা কৰিম যা মই গৈ থাকো
বাপ ভালে আছা? মুখেই মাতিছানে? হয়। কিয় মাতিছা? ৰাইজে দেখিলে জগৰ নেলাগিবনে? দণ্ড ভৰিব নালাগিবনে? কি যে কোৱা? কিটো কম? তোমালোকেই নিয়ম পাতিছা, আকৌ তোমালোকেই ভাঙিছা। সেয়ে আমিনো কি কৰিছো? সিহঁতেহে। সিহঁতে মানে? ডেকাহঁতে যি ভাল দেখে কৰিছে আৰু। তাৰ মানে ডেকাহঁতে যি কৰিছে তাত তোমালোকৰ সমৰ্থন আছে? নহয় হে, কথাবোৰ তুমি বুজা নাই। নুবুজা নহয়, মই সকলো বুজি পাইছো। ইমান দিনে একেলগে থকা গাঁওখন ভাগ ভাগ হওক, এটা নামঘৰ গুচি 4টা হওক, 10 চুক বাম চুক প্ৰতিটো চুকে চুকে মানুহ কমাই পৰক, হেৰা গুৰুজনে এই শিক্ষা দিছিল নে? কিন্তু এটা কথা, তোমালোকে যি ভাল দেখা কৰা, মই জীয়াই থকালৈকে কিন্তু এইবোৰ হ'বলৈ নিদিম। ঐ গম পাইছনে নাই? কি? হৰেণ বিয়াৰ যোগাৰত লাগি গৈছে। তোৰ লগত তাৰ বিয়াৰ কথা ঘৰে ঘৰে কৈ ফুৰিছে। সি পাগল হৈছে নেকি? নাজানো। সি কৈছে ৰাইজক হেনো ৰভা পৰলা দিবলৈ নিদিয়ে, ৰভা দিয়া মানুহ চহৰৰ পৰা আনিব। ধনৰ জোৰ দেখুৱাইছে। এতিয়া পিছে কি কৰিবি? ইন্দ্ৰটোৰো খা খবৰ নোহোৱা হ'ল। সি বা কি ভাবিছে? হৰেণে বুকু ফিন্দাই কৈ ফুৰিছে বোলে ৰুক্মিণী হৰণ ভাওনাতহে ইন্দ্ৰই কৃষ্ণৰ ভাও লৈ ৰুক্মিণীক লৈ গৈছিল। এতিয়া হৰেণৰ হাতৰ পৰা সাহ আছে যদি কোনোবাই নিয়কচোন মাজনী। সি তেনেকৈ কৈছে? নকলে কিবা মই তোক এনেই কম নেকি? কিবা এটা কৰ যদি সোনকালে কৰ, নহলে হৰেণ শিশুপালৰ পৰা ৰক্ষা নাপাবি আৰু। এতিয়া বিচনাত শুই শুই আকাশ পাতাল ভাবি থাকিলে নহব। ভাওনাত কৃষ্ণৰ ভাও দি দি বহু দুষ্টক দমন কৰিলা। এতিয়া সঁচাকৈ কৃষ্ণৰ ভাও লোৱা, গাঁওখনৰ মংগলৰ বাবে। ৰাতিপুৱাই ৰাতিপুৱাই কলে যাওঁ? কাম এটা আছে, এই যাম এই আহিম।
ঐ হৰেণ হৰেণ ঐ হৰেণ কি কৰি আছ কি তোৰ সেইজনী পলাল হে কাৰ লগত মই নিজে এতিয়া দেখি আহিছো তাই এফালে গৈ আছে তই পটককে কাৰ লগত যোৱা নাই অকলে গৈছে ঐ বল চাওঁ তই বাম চুকত আজি কেনেকে ভৰি দিয় বাপেৰক চিনি পোৱা নাই বল ঐ মাজনীক নিলে ঐ ইন্দ্ৰই ঐ কোন হাত মাজনীক নিলে কোন আছ নিলে সেই 10 চুকৰ পাখতটোৱে আমাৰ চুকৰ মাজনীক লৈ গ'ল ঐ কোন কোন আছ দিয়া দাইটি আমাৰ গুৰুজনাৰ চৰণত ঠাই দিয়া তাৰ পিছত কি হয় দেখা যাব হয় আজি ৰাইজ একেলগ হ'ব নহ'লে এই নামঘৰৰ মাজমজিয়াত এখন নতুন কুৰুক্ষেত্ৰৰ সূচনা হ'ব একো নহয় কুৰুক্ষেত্ৰতো ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হৈছিল সত্য সদায় সত্য আতুল সেৱা কৰ গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেবা মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্মা तस्मै श्री गुरुवे नमः গুরু মানে কি জানানে বাৰু গু মানে ধাৰ জানা রু মানে জ্যোতি হাতে ধৰি যিয়ে দিয়ে পোহৰৰ গতি সেই জনা গুৰু আমাৰ শংকৰ শিৰোমণি গুরু পিতা মাতা পিছে শিক্ষা গুরু পরম জ্ঞান দিয়া জনক বোলে শ্রেষ্ঠ গুরু শংকৰ দেৱে জানা আমাৰ পৰম গুৰু হাতে ধৰি যিয়ে দিয়ে পোহৰৰ
যাহাৰ ফসল কৃষ্ণ মানে আন্ধাৰ জানা ৰুমানে জ্যোতি হাতে ধৰি দিয়ে দিয়ে পোহৰৰ গতি সেই জনা গুৰু আমাৰ শংকৰ শিৰোমণি গুৰু অবিহনে বিদ্যা কোনো মূল্য নাই লভিলেও সেই বিদ্যা থিতাতে হেৰাই গুৰুত শৰণ লোৱা ভকত ভয়াই মানে আন্ধাৰ জানা ৰুমানে জ্যোতি হাতে ধৰি দিয়ে দিয়ে পোহৰৰ গতি সেই জনা গুৰু আমাৰ শংকৰ শিৰোমণি কাশী গংগা গয়া বৃন্দাবন মথুৰা জগন্নাথ হাততে পাবা ইহ পৰলোকে হৈবে কল্যাণ গুৰুত আশ্ৰয় লোৱা মনাই গুৰুত ভকতি ৰাখা কাশী গংগা গয়া বৃন্দাবন মথুৰা জগন্নাথ হাততে পাবা ইহ পৰলোকে হৈবে কল্যাণ গুৰুত আশ্ৰয় লোৱা মনাই গুৰুত ভকতি ৰাখা গুৰু পৰম ধন গুৰুতে লোৱা শৰণ গুৰু বিনে সকলো অসাৰ গুৰুত ভকতি সৰ্বদা ৰাখিয়া নিষ্কাম ভকতি কৰা মনাই ভকতিৰ ফল খোৱা কৃষ্ণ কাশী গংগা গয়া বৃন্দাবন মথুৰা জগন্নাথ হাততে পাবা ইহ পৰলোকে হৈবে কল্যাণ গুৰুত আশ্ৰয় লোৱা মনাই গুৰুত ভকতি ৰাখা গুৰুত আশ্ৰয় লোৱা মনাই গুৰুত ভকতি ৰাখা গুৰুত আশ্ৰয় লোৱা মনাই গুৰুত ভকতি ৰাখা শ্ৰীমন্ত শংকৰ ও সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম তুহারি চৰণে ৰেণু শত কোটি বাৰে কৰো প্ৰণাম ও বাৰে কৰো প্ৰণাম নাম শিৰোমণি হৰি নাম শিৰোমণি নাম শুনি ভগৱন্ত আহিব
নাই পাপি নাযায় তল নাম শিৰোমণি হৰি নাম শিৰোমণি নাম শুনি ভগৱন্ত আহিব শুনা সভা সদ পদ হোৱা সাৱধান নামবিৰে সংসাৰত গতি নাই আন নাম শিৰোমণি হৰি নাম শিৰোমণি নাম শুনি ভগৱন্ত আহিব নাম শুনি ভগৱন্ত আহিব নাম শুনি ভগৱন্ত আহিব নাম শুনি ভগৱন্ত আহিব কৃষ্ণ চাহ জনগোষ্ঠীৰ আধুনিক গীতৰ কেছেট মনকেৰ ৰাণী যাবিৰে মিনি মোকে তুই চাৰি কেনে জিয়ালেল যাই চলি যায় তোর চোখে মোর মন যায় মনকেৰ ৰাণী য'ত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ মানস ভাগৱতী মনকেৰ ৰাণী ওম নমঃ শিৱায় বহু ব্যস্ততাৰ মাজত খন্তেক সময়ৰ বাবে আমাৰ আত্মাক শান্তি প্ৰদান কৰিবৰ বাবে আধ্যাত্মিক ভাৱধাৰাৰ এটি নতুন কেছেট ইতিমধ্যে আপোনালোকৰ মাজত সফলতাৰে মুক্তি পাইছে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ ভোলে নমঃ জেজিৰ নিবেদিত জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ সুৰীয়া কণ্ঠেৰে পৰিপূৰ্ণ ওম নমঃ শিৱায় সংঘাতময় জীৱনত সন্তুষ্টি লভিবৰ বাবে এই কেছেটটি ৰাইজে আদৰি ল'লে সুখী হওঁ ওম নমঃ শিৱায়